নমস্কাৰ আহিবলগীয়া ডিএমই 30 তাৰিখে যোনটো হ'বলগীয়া ডিএমই নন টেকনিক্যাল এক্সামটো আছে আৰু 6 তাৰিখে যোনটো আসাম পুলিচ এবিইউবি ৰিটেন এক্সাম আছে সেই ৰিটেন এক্সামটো হোৱাকৈ এখন মিক্স জিকে পেপাৰ আনিছো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায় ৰিপিট হৈ থাকে কোৱেশ্চনছ বিলাক গতিকে কোৱেশ্চনখিনি ইংলিছত ৰাখিছো অসমীয়াত মই কৈয়ে যাম প্ৰথম কোৱেশ্চনটো হৈছে কি অলিম্পিক which color is not present in Olympic flag খনত আমাৰ কোনটো কালাৰ প্ৰেজেন্ট নাথাকে আমি জানো অলিম্পিক ফ্ল্যাগ খনত পাঁচটা কালাৰ আছে কি কালাৰ এটা হৈছে ব্লু ইয়েলো ব্ল্যাক গ্ৰীন আৰু ৰেড গতিকে আমাৰ কোনটো কালাৰ নাই পাৰ্পল কালাৰটো নাই আৰু এই পাঁচটা কালাৰ আমাৰ পাঁচখন যোন কন্টিনেন্ট হয় সেই কন্টিনেন্টৰ মাজৰ যোনটো ইউনিটি সেই ইউনিটিটো বজাই ৰাখিবৰ কাৰণে সেই পাঁচটা কালাৰ ব্যৱহাৰ কৰা হয় কোনো স্পেসিফিক কন্টিনেন্ট নবুজায় কিন্তু সেই কন্টিনেন্ট বিলাকৰ মাজৰ যোনটো একতা সেই একতাটো বজাই ৰাখিবৰ কাৰণে সেই অলিম্পিকৰ পাঁচটা কালাৰ ব্যৱহাৰ কৰা হয় গতিকে আমাৰ এটো কোনটো এনসাৰ হ'ব কোনটো নাই বুলি সুধিছে ঠিক আছে নট প্ৰেজেন্ট সুধিছে সো এনসাৰটো হ'ব পাৰ্পল ঠিক আছে নেক্সট সেকেন্ড কোৱেশ্চনটো সুধিছে সেকেন্ড কোৱেশ্চনটো হৈছে যে ক্যাপিটেল অফ পেৰুৰ ৰাজধানীটো কি হয় পেৰুৰ ৰাজধানীটো হৈছে আমাৰ লিমা হৈছে পেৰুৰ ৰাজধানী বাকি কিটা আমি চাই যাও বগোটা কাৰ ৰাজধানী হয় বগোটা হৈছে কলম্বিয়া আপোনালোকে নোট ডাউন কৰি লবা বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী আৰু সেন্টিয়াগো কিহৰ হয় সেন্টিয়াগো হৈছে চিলিৰ ৰাজধানী বাকি হাভানা কিহৰ হাভানা হৈছে আমাৰ কিউবা নামৰ যোনখন দেশ এই কিউবা দেশখনৰ ৰাজধানীটো হৈছে হাভানা সেন্টিয়াগো হৈছে চিলি আৰু বগোটা হৈছে কলম্বিয়া গতিকে আমাৰ এই যোনটো পেৰুৰ ৰাজধানী কি হয় লিমা অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ লিমা ঠিক আছে লিমা হৈছে পেৰুৰ ক্যাপিটেল নেক্সট 3 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ নেশনাল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন নেশনাল ষ্টক এক্সচেঞ্জ ক'ত আছে ভাৰতবৰ্ষৰ এটো হৈছে মুম্বাই ঠিক আছে মুম্বাইত আমাৰ নেশনাল ষ্টক এক্সচেঞ্জটো আছে আৰু মুম্বাইত আৰু কি আছে মুম্বাইত আমাৰ আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে যোনটো 1 এপ্ৰিল 1935 ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বৰ্তমান আৰবিআই গভৰ্ণৰ কোন হয় সঞ্জয় মালহোত্ৰা ঠিক আছে এটো মনত ৰাখি থব আপোনালোকে যে বৰ্তমান আৰবিআই গভৰ্ণৰ হৈছে কি সঞ্জয় মালহোত্ৰা আৰু নেশনাল ষ্টক এক্সচেঞ্জ ক'ত আছে বুলি ক'লে আনসাৰটো কি হ'ব মুম্বাই ঠিক আছে কোৱেশ্চন নাম্বাৰ আমি 4 লৈ আগবাঢ়ো কোৱেশ্চন নাম্বাৰ 4 টোৱে কি বুজাইছে কোৱেশ্চন নাম্বাৰ 4 টোৱে বুজাইছে the range which separates Indo-Gangetic plains of northern India from the Deccan Plateau of southern India মানে উত্তৰ ভাৰতৰ যোনটো ইণ্ডো-গেংগেটিক প্লেইনছ আৰু দক্ষিণ ভাৰতৰ যোনটো ডেকান প্লেটো হেতু কিহে পৃথক কৰে এটো আনসাৰটো হৈছে সতপুৰা আৰু বিন্ধ্যা ৰেঞ্জ ঠিক আছে সতপুৰা বিন্ধ্যা ৰেঞ্জে আমাৰ ইণ্ডো-গেংগেটিক প্লেইনছ আৰু ডেকান প্লেটো কি কৰে পৃথক কৰে বাকি কাৰাকৰাম ৰেঞ্জটো কি কৰো কাৰণ আমি যদি কাৰাকৰাম ৰেঞ্জটো চাও তেতিয়া কি হ'ব লাডাখ আৰু জম্মু কাশ্মীৰৰ যোনটো ৰিজন হেতুকো সেপাৰেট কৰে ইন্টাৰনেলি আৰু যদি আমি ইন্টাৰনেশনালি চাবলৈ যাও ইন্ডিয়া চাইনা পাকিস্তান আৰু আফগানিস্তানৰ মাজত ই বৰ্ডাৰ হিচাপে কাম কৰে কোনে কাৰাকৰাম ৰেঞ্জটোৱে ঠিক আছে আৰাৱলী ৰেঞ্জটো কথা আপোনালোকে জানে আৰাৱলী ৰেঞ্জটো ক'ত আছে এটো নৰ্দাৰ্ণ ইণ্ডিয়া এটা ইম্পৰ্টেন্ট মাউন্টেইন ৰেঞ্জ হয় আৰু বিশেষকৈ গুজৰাট হাৰিয়ানা আৰু দিল্লীত অৱস্থিত ঠিক আছে আৰু যোনটো পীৰ পাঞ্জল ৰেঞ্জটো আছে এটো পীৰ কি গলি বুলিও কোৱা হয় ইয়াক পীৰ পাঞ্জল ৰেঞ্জটো পীৰ কি গলি বুলি কোৱা হয় আৰু ই সাধাৰণতে জেলাম আৰু চেনাব যোনখন ৰিভাৰ সেই দুখন ৰিভাৰৰ কানেক্টিং পইণ্ট হিচাপে কাম কৰে কি পীৰ পাঞ্জল ৰেঞ্জটো জেলাম আৰু চেনাব যোনটো ৰিভাৰ আছে জেলাম এণ্ড চেনাব দুখন নদীৰ কানেক্টিভিটি পইণ্ট হিচাপে কাম কৰে কোনে পীৰ পাঞ্জল ৰেঞ্জটো কোৱেশ্চন নাম্বাৰ নেক্সট আমাৰ এই পাৰ্টিকুলাৰ যোনটো কোৱেশ্চন মানে ডেকান প্লেটো আৰু ইণ্ডো-গেংগেটিক প্লেনক কোনে সেপাৰেট কৰে বুলি ক'লে আনসাৰটো কি হ'ব সতপুৰা এণ্ড বিন্ধ্যা ৰেঞ্জ এডিশনাল ইনফৰমেশন দি গৈছো কাৰণ ডাইৰেক্ট কোৱেশ্চনখিনি ষ্ট্ৰেট ফৰৱাৰ্ড কৰি দিয়াটো কোনো যুক্তিকৰ নহয় বুলি মই ভাবো লগতে এডিশনাল ইনফৰমেশন পালে দি দিয়াটো ভাল এটা নেক্সট কোৱেশ্চনটো কি কৈছে among the following rivers which one does not originate from the হিমালয়ৰ কোনখন তলত দিয়া কোনখন ৰিভাৰ মানে নদী হিমালয়ৰ পৰা অৰিজিনেট নহয় তো এনসাৰটো কি হ'ব নৰ্মদা নদী ক'ৰ পৰা অৰিজিনেট হয় ইট অৰিজিনেট ফ্ৰম অমৰকান্তক প্লেটো ঠিক আছে নৰ্মদা ক'ৰ পৰা অৰিজিনেট হয় অমৰকান্তক প্লেটো PLATEA আৰু মনত ৰাখিবলগীয়া কথা যে এই পেনিনসুলাৰ যোনটো আমাৰ ইণ্ডিয়া আছে পেনিনসুলাৰ প্লেটো এই পেনিনসুলাৰ প্লেটো বা পেনিনসুলাৰ ইণ্ডিয়াৰ আটাইতকৈ ইম্পৰ্টেন্ট ৰিভাৰ হৈছে আমাৰ কি নৰ্মদা ৰিভাৰখন নেক্সট কোৱেশ্চনটোলৈ আমি যাও নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 6 হৈছে 6 কি কৈছে water has maximum density at কি এটা ডেনসিটি মানে মিনিংটো কি ডেনসিটি মানে হৈছে মাস ডিভাইডেড বাই ভলিউম ঠিক আছে মাস মানে হৈছে আয়তন মাস বাই ভলিউম কিবা এটা বস্তু ডেনসিটি বঢ়া মানে মাস বঢ়া আৰু ভলিউমটো কমা কিবা এটা বস্তু যদি ভৰটো বাঢ়ি যায়
বা আয়তনটো যদি কমি যায় তেতিয়াহ'লে তাৰ কি বাঢ়িব ডেন্সিটি বাঢ়িব আৰু পানীৰ ডেন্সিটি মেক্সিমাম কেতিয়া হয় 4 ডিগ্ৰী চেলচিয়াছ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7 ভলীবল যোনখন মেটচ আছে সেই ভলীবল মেটচখনত প্ৰতিটো টিমত কেইজন প্লেয়াৰ থাকিব পাৰে এনসাৰ হৈছে 6 বাকি যদি আমাৰ চাবলৈ যাওঁ বাস্কেটবল যোনটো গেম হয় বাস্কেটবল গেমত কেইজন প্লেয়াৰ থাকিব বাস্কেটবল খেলখনত আমাৰ 5টা প্লেয়াৰ থাকিব পাৰে প্ৰতিটো টিমৰ কথা কৈছো ঠিক আছে প্ৰতিটো টিমত 5জন প্লেয়াৰ থাকে 7 বুলি ক'লে আমাৰ যোনটো হেণ্ডবল গেমটো আছে ঠিক আছে হেণ্ডবল যোনটো অলিম্পিক এফিলিয়েটেড গেম হয় এই হেণ্ডবল খেলখনত প্ৰতিটো টিমত 7জন প্লেয়াৰ থাকে আৰু এটা খেল আছে এই খেলটো কোৱা হয় কৰ্ফ বল বুলি কোৱা হয় কৰ্ফ বল আৰু তাত সাধাৰণতে 8জন প্লেয়াৰ থাকে কৰ্ফ বল ঠিক আছে কৰ্ফ বল বুলি এটা গেম আছে যোনটো গেমত 8জন প্লেয়াৰ থাকে ঠিক আছে এইখিনি মই ইনফৰমেশ্যন দি দিলো গতিকে এই ভলীবল মেটচখনত প্ৰতিটো টিমত কেইজন প্লেয়াৰ থাকিব পাৰে 6জন প্লেয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 টো হৈছে কি হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম অসমে কেইখন ষ্টেটৰ লগত ইণ্ডিয়া কেইখন ষ্টেটৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আমি জানো এইটো 7 ছিকিমক বাদ দি 7খন ৰাজ্য আছে সেই ৰাজ্যকেইখন হৈছে কি আমাৰ ৱেষ্ট বেংগল মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়ৰ লগত অসমে হাইয়েষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্টাৰ ষ্টেট বৰ্ডাৰ ঠিক আছে এইখিনি মই ক'লো ছিকিমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে ঠিক আছে তো নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে কি 9 নম্বৰ কুৱেশ্যনটো হৈছে এমং দ্য ফলোইং ব্ৰিজেছ হুইচ ওৱান ইজ দ্য ইষ্টাৰ্ণ মোষ্ট প্লেচ তাৰমানে আমাৰ এই তলত যোনখন অসমৰ কেইখনমান দলঙৰ নাম দিয়া আছে আৰু সেইখন দলঙৰ আটাইতকৈ ইষ্টৰ মানে পূবৰ পিনে কোনখন দলং অৱস্থিত এনসাৰটো হৈছে ভূপেন হাজৰিকা সেতু যাক আমি কি বুলি যাওঁ ঢলা শদিয়া সেতু বুলি জানো ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 9.15 কিলোমিটাৰ হয় আৰু এইখন লোহিত ৰিভাৰৰ ওপৰত অৱস্থিত ই আচলতে এই ব্ৰিজখনে বা এই দলংখনে আমাৰ যোনটো অৰুণাচল প্ৰদেশ আৰু অসম এই অৰুণাচল প্ৰদেশ আৰু অসমৰ কানেক্টিভিটি পইণ্ট হিচাপে কাম কৰে ঢলা আৰু শদিয়া নামৰ দুখন ঠাই সংযোগ কৰে শৰাইঘাট ব্ৰিজখনৰ কথা আমি যদি চাবলৈ যাওঁ 1960ত আচলতে অপেনিং কৰা হৈছিলে কিন্তু মানুহ যাব পৰা কেতিয়া হৈছিলে মানুহ 1962ত কৰিছিলে ছেপ্টেম্বৰ মাহত আৰু মানুহ যাব পৰা হৈছিলে 1963ত ঠিক আছে 1963ত মাৰ্চ মাহত মানুহ যাব পৰা হৈছিলে ঠিক আছে ইনগুৰেট কেতিয়া কৰা হৈছিলে 1962ত পণ্ডিত জৱাহৰলাল নেহৰুৰ দ্বাৰা পিএম আছিলে তেতিয়া আৰু 1963 মাৰ্চ মাহৰ পৰা মানুহ যাবলৈ ষ্টাৰ্ট কৰিলে ঠিক আছে শৰাইঘাট ব্ৰিজে নৰ্থ গুৱাহাটী আৰু চাউথ গুৱাহাটী সংযোগ কৰে নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন আৰু যোগীঘোপা সংযোগ কৰে আৰু কলীয়া ভোমোৰা সেতু কলিয়াবৰ আৰু তেজপুৰ সংযোগ কৰা হয় কলীয়া ভোমোৰা সেতুৰ লগত এটা কাহিনী আছে হিষ্ট্ৰিকেল কাহিনী আপোনালোকে জানে যে কলীয়া ভোমোৰা নামৰ মানুহজনে দণ্ডুৱাটো দমন কৰিছিলে কাৰণে তেওঁৰ সেই বিদ্ৰোহ মানে দণ্ডুৱাদ্ৰোহ যোনটো হৰদত্ত আৰু বীৰদত্তই যোনটো দণ্ডুৱাদ্ৰোহ কৰিছিলে সেই দণ্ডুৱাদ্ৰোহ ছাপ্ৰেছ কৰিবৰ কাৰণে সফল হোৱাৰ বাবে তেওঁ কলীয়া ভোমোৰাৰ নামত এই ব্ৰিজখন বনোৱা হৈছিলে কি কানেকশ্যন কৰে কলীয়া ভোমোৰা সেতুটোৱে আমাৰ তেজপুৰ আৰু কলিয়াবৰ ঠিক আছে তো এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ কাৰণে ইষ্টাৰ্ণ মোষ্টত কোন থাকিব ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া সেতু কুৱেশ্যন নম্বৰ 10 নম্বৰ কুৱেশ্যনটো কি কৈছে যে পোৱামক্কা কোনখন হিল এতিয়া ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে কোনখন হিলত কোনটো পৰ্বত মানে কোনখন হিলৰ ওপৰত কোনটো মন্দিৰ অৱস্থিত এতিয়া আমি যদি চাওঁ পোৱামক্কা ক'ত অৱস্থিত গৰুৰাচল হিলৰ ওপৰত অৱস্থিত গৰুৰাচল হিলৰ ওপৰত পোৱামক্কা অৱস্থিত মণিকোট হিলৰ ওপৰত কি আছে জানো মণিকোট হিলৰ ওপৰত হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে নীলাচল পাহাৰৰ ওপৰত আমাৰ কি আছে কামাখ্যা মন্দিৰটো আছে ভস্মাচল হিল যোনটো আমাৰ পিকক আইলেণ্ড বা উমানন্দ মন্দিৰ যোনটো আছে সেই উমানন্দ মন্দিৰটো ক'ত আছে সেই পিকক আইলেণ্ডত থকা আমাৰ কি হৈছিলে ভস্মাচল যোনটো হিল ভস্মাচল হিলৰ ওপৰত উমানন্দ মন্দিৰটো অৱস্থিত ঠিক আছে গদাধৰ সিংহই এইটো বনাইছিলে তো নেক্সট 10 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল নেক্সট 11 নম্বৰ কুৱেশ্যনটো আমাৰ চাওঁ 11 নম্বৰ কুৱেশ্যনটো কি কৈছে দ্য ফাৰ্ষ্ট টকি ফিল্ম ইন আছামিজ অসমীয়াৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি হয় জয়মতী 1935ত ৰিলিজ হৈছিলে কোন আছিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে তাৰ নিৰ্মাতা আৰু ইন্দ্ৰমালতী তেওঁৰ এখন ছেকেণ্ডখন ফিল্ম সেইখন কেতিয়া ৰিলিজ হৈছিলে 1939ত ইন্দ্ৰমালতী প্ৰথমখন হৈছে জয়মতী ছেকেণ্ডখন হৈছে ইন্দ্ৰমালতী আৰু দুইখনৰ পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা এখন 1935 আৰু এখন 1939ত নেক্সট 12 নম্বৰ কুৱেশ্যনটো হৈছে 12 নম্বৰ কুৱেশ্যনটো কি কৈছে হুইচ অফ দ্য আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ ৰিলিজন ৰেচ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ জন্ম বৰ্ণ আৰু লিংগ নিৰ্বিশেষে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে জীয়াই থকাৰ কি বুলি কয় অধিকাৰ আছে
এইটো কোনটো আৰ্টিকলত লিখা আছে এইটো আৰ্টিকল লিখা আছে আৰ্টিকল নাম্বাৰ আমাৰ কি হয় আৰ্টিকল নাম্বাৰ 13 ত লিখা আছে ঠিক আছে আৰ্টিকল নাম্বাৰ 13 ত এই বস্তু লিখা আছে সৰি আৰ্টিকল নাম্বাৰ 13 নহয় মিস্টেক আৰ্টিকল নাম্বাৰ 15 ত এই বস্তু লিখা আছে তা আমি যদি বাকিটা আৰ্টিকল চাবলৈ যাও বাকিটা আৰ্টিকল হৈছে আৰ্টিকল 25 আৰ্টিকল 25 তে কি বুজাইছে মানে কি হয় ৰাইট টু প্ৰেক্টিচ এণ্ড প্ৰপাগেট ৰিলিজন তাৰমানে আমাৰ যোনটো ধৰ্ম আছে ঠিক আছে বেলেগ বেলেগ ধৰ্ম মানুহে বেলেগ বেলেগ ধৰ্ম মানি চলে তেওঁলোকে নিজৰ ধৰ্মটো কি বুলি কয় প্ৰপাগেট কৰিব পাৰে ঠিক আছে সেইটো লিখা আছে আৰ্টিকল 25 ত লিখা আছে আৰ্টিকল 13 টোৱে কি বুজাইছে আচলতে ফান্ডামেন্টাল ৰাইটস আমাৰ যোনটো আছে সেই ফান্ডামেন্টাল ৰাইটৰ যি বেসিক চাৰিটা প্ৰিন্সিপল আছে সেই বেসিক চাৰিটা প্ৰিন্সিপলৰ কথা আৰ্টিকল 13 ত উল্লেখ আছে আৰ্টিকল 15 ত আমাৰ এইটো কথা লিখা আছে মানে প্ৰতিজন মানুহে কোনো ধৰণৰ ধৰ্ম বৰ্ণ জন্ম কালাৰ সেক্স লিংগ এইবিলাকৰ নিৰ্বিশেষে ভাৰতবৰ্ষত জীয়াই থাকিব পাৰে সেইটো কথা লিখা আছে আৰ্টিকল 19 টো সকলোৱে জানে আৰ্টিকল 19 টো কি আছিল আমাৰ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন বুলি আছিল তো আমাৰ প্ৰতিটো আৰ্টিকলে জানি থোৱাটো আমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাৰ কাৰণে এনেকুৱা আৰ্টিকল বিলাক আহিয়ে থাকে 12 নম্বৰ কোৱেশ্চনটো হল নেক্সট 13 নম্বৰ কোৱেশ্চনটো কি হৈছে এটা স্কিম দিয়া আছে স্কিমটোৰ নামটো হৈছে উড়ান আৰু সেই উড়ান স্কিমটো কোনে লঞ্চ কৰিছিলে মিনিষ্ট্ৰি অফ সিভিল এভিয়েশ্যন অফ ইণ্ডিয়া সেই মিনিষ্ট্ৰিটোৱে উড়ান স্কিমটো লঞ্চ কৰিছিলে আৰু উড়ান স্কিমটোৰ ফুল মিনিংটো কি আছিলে উড়ে দেশ কি আম নাগৰিক ঠিক আছে উড়ে দেশ কি আম নাগৰিক ইয়াত এই যোনটো ৱৰ্ড এই ৱৰ্ডটোৱে কি বুজাইছে আম AAM তাৰমানে এইটো বুজাইছে উড়ে দেশ কি আম নাগৰিক আৰু উড়ান স্কিমটো 2016 চনৰ 21 অক্টোবৰত লঞ্চ কৰা হৈছিলে ঠিক আছে এটো আমি মনত ৰাখাটো দৰকাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 14 টোৱে কি বুজাইছে ইয়াত কেইটামান ডান্স ফৰ্ম দিয়া আছে আৰু ষ্টেট দিয়া আছে কোনটো ডান্স ফৰ্ম কোনটো ষ্টেটৰ লগত জড়িত হয় হেতু আমাক দিয়া আছে আৰু কোনটো নহয় আছে ইনকাৰেক্ট কোনটো হ'ব হেতু সুধিছে এটা আমি জানো সত্ৰীয়া ডান্স আমাৰ অসমৰে হয় মোহিনীঅট্টম কেৰালাৰ হয় এটো ক্লিয়াৰ উড়িষ্যাৰ হয় আৰু এই যোনটো যক্ষগনা বুলি আছে যক্ষগনা কিন্তু তামিলনাডু নহয় যক্ষগনা কৰ হয় আচলতে যক্ষগনা আপোনালোকৰ মানে কৰ আছিলে কৰ্ণাটকৰ আছিলে কৰ্ণাটকা যক্ষগনা যোনটো নৃত্য আছিলে সেই নৃত্যটো কৰ্ণাটকাৰ লোকনৃত্য হয় এটা হেতু বস্তু আমি জানি থোৱা ভাল ঠিক আছে কোনটো ইনকাৰেক্ট হ'ব ইনকাৰেক্ট হৈছে যক্ষগনা তামিলনাডু নহয় যক্ষগনা কৰ হয় কৰ্ণাটকৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 15 টো কি হৈছে মিছন ইন্দ্ৰধনুষ আমি জানো মিছন ইন্দ্ৰধনুষ বুলি এটা স্কিম আহিছিলে ঠিক আছে সেই মিছন ইন্দ্ৰধনুষটো কিহৰ কাৰণে দিয়া হলে এটো টিকাকৰণৰ ওপৰত বেছ আছিলে ভ্যাকচিনেশন প্ৰগ্ৰাম মানে ইমিউনাইজেশন পৰিব ইয়াত ঠিক আছে গভৰ্নমেন্ট অফ ইণ্ডিয়া যোনটো মিছন ইন্দ্ৰধনুষ লঞ্চ কৰিছিলে এটো কিহৰ কাৰণে যেহেতু টিকাকৰণৰ কাৰণে ইমিউনাইজেশন ভ্যাকচিনেশন প্ৰগ্ৰাম আছিলে গতিকে এটা আমাৰ এনসাৰটো কোনটো কাৰেক্ট হ'ব ইমিউনাইজেশনটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 16 এতিয়া সুধিছে which country was the first to implement goods and services tax GST যোনটো আছিলে ইমপ্লিমেন্ট কৰা প্ৰথম কান্ট্ৰিখনৰ নামটো কি আছিল আমাৰ ফ্ৰান্স হয় ঠিক আছে ফ্ৰান্সে প্ৰথমতে GST ইমপ্লিমেন্ট কৰিছিলে এটা ফ্ৰান্সৰ ৰাজধানী কি হয় ফ্ৰান্সৰ ৰাজধানী আমি জানো পেৰিছ বুলি জাৰ্মানী কি হয় বাৰ্লিন বুলি জানো আৰু কানাডা কি হয় কানাডা অট্টাৱা ঠিক আছে OTTAWI অট্টাৱা বুলি কয় USA জানো ৱাশ্বিংটন নেক্সট কোৱেশ্চন নম্বৰ 17 কি আছিলে কোৱেশ্চন নম্বৰ 17 হয় হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিগন অফ কিং কোনজন ৰজাৰ ৰাজত্ব কালত হিউৱেন চাং আহিছিলে ভাৰতলৈ আহিছিলে এটো এনসাৰটো হৈছে হৰ্ষবৰ্ধন এটা হৰ্ষবৰ্ধনৰ সমসাময়িক সেই সময়ত কামৰূপৰ ৰজা কোন আছিলে আমি জানো ভাস্কৰ বৰ্মন আছিলে হয়নে ভাস্কৰ বৰ্মন আছিলে আমাৰ সেই সময়ত অসমৰ ৰজা যোনজন সমসাময়িক আছিলে কাৰ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিলে আৰু অসমত যেতিয়া আহিছিলে হিউৱেন চাং যেতিয়া অসমলৈ আহিছিলে আহি পেলাই তেওঁ অসমৰ কথা এটা টুকা লিখিছিলে নোট এটা লিখিছিলে চিউকি নামৰ যোনখন গ্ৰন্থ আছে এই চিউকি গ্ৰন্থখনত অসমৰ কথা লিখিছিলে যে অসমৰ মুঠ দৈৰ্ঘ্য 1700 মাইল বুলি কৈছিলে অসম নহয় বিশেষকৈ কামৰূপৰ কথা লিখিছিলে এই সময়ত কামৰূপ বুলিয়ে জনা গৈছিলে সো কামৰূপৰ 1700 মাইল বুলি কৈছিলে আৰু ইয়াত বিশেষকৈ কি বুলি কয় জেক ফ্ৰুট আৰু কোকোনাট পোৱা যায় বুলি লিখা আছিল কেইটামান ইম্পৰ্টেন্ট টুকা লিখা হৈছিলে ঠিক আছে আমি এইটো কথা গম পালো নেক্সট কোৱেশ্চন নম্বৰ 18 টো কি বুলি কৈছে যে ইন হুইচ অফ দ্য ফলোইং লোকেশনস ওয়াজ দ্য কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ বাই মহাত্মা গান্ধীয়ে 1942 চনত যোনটো ভাৰত ত্যাগ আন্দোলন কৰিছিলে সেইটো কোনখন
মেইন ফিল্ডৰ পৰা কোনখন মৈদানৰ পৰা কোনটো লোকেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইটো এনচাৰটো হ'ব আগষ্ট ক্ৰান্তি মৈদাম সেইকাৰণে এই যোনটো কুইট ইণ্ডিয়া মুভমেণ্ট তাক আগষ্ট বিপ্লৱ বুলিও কোৱা হয় আগষ্ট ক্ৰান্তি যোনটো মৈদান আছে সেই আগষ্ট ক্ৰান্তি মৈদানৰ পৰা সেই কুইট ইণ্ডিয়া মুভমেণ্টটো ষ্টাৰ্ট কৰা হৈছিলে সেইকাৰণে কুইট ইণ্ডিয়া মুভমেণ্টৰ আৰু অল্টাৰনেটিভ নাম এটা হৈছে আগষ্ট বিপ্লৱ বা আগষ্ট ৰিভলিউশ্যন বুলিও কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 19 কি হৈছে বৰদুবি টিলিঙা মন্দিৰ ক'ত অৱস্থিত আমি জানো তিনিচুকীয়া জিলাত অৱস্থিত তিনিচুকীয়া মানে বিশেষকৈ দুলীয়াজানৰ আৰু এটা জেগা আছে হুগ্ৰীজান বুলি কয় মোকে গৈছে চাগে ভাল ঢেৰ টিলিঙা আহি থোৱা থাকে তো হুগ্ৰীজান যোনটো জেগা আছে দুলীয়াজানৰ হুগ্ৰীজান অৰ্থাৎ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ দুলীয়াজানৰ হুগ্ৰীজানত আছে কি বৰদুবি টিলিঙা মন্দিৰ গতিকে আমাৰ এই অপশ্যনটোৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 19 এটা নেক্সট আমাৰ কুৱেশ্যনটো কি হৈছে লাষ্ট কুৱেশ্যন অফ দিছ সেশ্যন সেইটো হৈছে যে ইন হুইচ স্পৰ্ট ডিড দীপা কৰ্মকাৰ ৰিপ্ৰেজেণ্ট ইণ্ডিয়া এতিয়া দীপা কৰ্মকাৰ নামৰ এজন প্লেয়াৰ আছে ঠিক আছে সেই দীপা কৰ্মকাৰ নামৰ সেই ফিমেল এথলেট গৰাকীয়ে কোনটো খেলত আমাৰ ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিছিলে অলিম্পিকতো ৰিপ্ৰেজেণ্ট কৰিছিলে সেইটো হৈছে জিমনাষ্টিক আৰু তেখেত হৈছে প্ৰথম ফাৰ্ষ্ট ফিমেল অফ ইণ্ডিয়া হু হেজ ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দিছ পাৰ্টিকুলাৰ গেম ঠিক আছে জিমনাষ্টিক নামৰ যোনটো খেল আছে সেই খেলটোত ভাৰতবৰ্ষক প্ৰথমবাৰৰ বাবে অলিম্পিকত ৰিপ্ৰেজেণ্ট কৰা আমাৰ খেলুৱৈজন হৈছে দীপা কৰ্মকাৰ তেওঁ 2016 চনৰ যোনটো ৰিঅ' ডি জেনেৰিঅ মানে ব্ৰাজিলত যোনটো অলিম্পিক গেম হৈছিলে তেওঁ তাত পাৰ্টিচিপেট কৰিছিলে আৰু তেওঁ অলপৰ কাৰণে ব্ৰঞ্জ মেডেলৰ পৰা তেওঁ বিফল হ'ল আৰু তেখেতে লগতে 2016 চনত যোনটো ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড আছে সেই এৱাৰ্ডটো পাইছিলে লগতে পদ্মশ্ৰী পাইছিলে 2017 চনত ঠিক আছে এইখিনি আমাৰ ইম্পৰ্টেণ্ট আমাৰ জিকে আমি ডিছকাছ কৰিলোঁ ঠিক আছে এইখিনি আমি ইম্পৰ্টেণ্ট জিকে কিছুমান ডিছকাছ কৰিলোঁ আপোনালোকৰ সহায়ক হোৱাকৈ গতিকে কুৱেশ্যনখিনি PDF ফৰ্মটো মই ডেছক্ৰিপশ্যনতে লিখা আছে মই এনেকৈ ৰেগুলাৰ আনিবলৈ ট্ৰাই কৰি থাকিম কিছুমান জিকে ঠিক আছে প্ৰতিটো পৰীক্ষাৰ কাৰণে সুবিধা হোৱাকৈ আপোনালোকে চেনেলটোৰ লগত জড়িত থাকিব যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম